আজি বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ প্ৰায় 9 বছৰ সম্পূৰ্ণ হৈছে, 10 বছৰ ভৰি দিবহি। আৰু এই 10 বছৰ কালত বিজেপি চৰকাৰখন যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে তাৰ প্ৰতিফলন যোৱাকালি কেবিনেটৰ সিদ্ধান্তত হৈছে। আজি আগ্নেয়াস্ত্ৰ বা মৰণাস্ত্ৰ জনগণৰ হাতত তুলি দিবলৈ তেওঁলোকে উদ্যত হৈছে। আৰু তাতে এটা কমিউনেল এংগল তেওঁলোকে কৰিছে যে হিন্দু মুছলমান বা খিলঞ্জীয়া অখিলঞ্জীয়া বুলি ক'লে এইটো মূলতভাৱে হিন্দু মুছলমানে কৰি পেলায় তেওঁলোকে। আৰু এই প্ৰেক্ষাপটত দেখা গৈছে যে ৰাজ্যত আইন শৃংখলা পৰিস্থিতিটো শান্ত কৰি ৰখাত জনগণক সুৰক্ষা দিয়াত চূড়ান্তভাৱে বিগত সময়ত ব্যৰ্থ হৈছে, যাৰ কথাটো প্ৰকাৰান্তৰে তেওঁলোকে স্বীকাৰোক্তি দিছে। আজি যদি জনগণৰ মাটি ৰক্ষাৰ কাৰণে তামাম প্ৰশাসনিক ব্যৱস্থাটো তেওঁলোকৰ পুলিচ, তেওঁলোকৰ DC, চাৰ্কল অফিচাৰ মণ্ডল গোটেই থকাৰ পিছতো যদি মানুহৰ হাতত মাটি নাথাকে তেনেহ'লে কি হ'ব? আজি যদি চাৰিওপিনে পুলিচ গিজগিজাই থকা হাজাৰ হাজাৰ কেন্দ্ৰীয় বাহিনীৰ পুলিচ বা CRPF আৰ্মি চব থকাৰ পিছতো ভাৰত ৰাষ্ট্ৰৰ অসমৰ নিচিনা ৰাজ্যত যদি জনগণ নিৰাপত্তাহীনতাত ভুগিব লাগে, ইয়াতকৈ চূড়ান্ত ব্যৰ্থতা মোদী চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কিবা থাকিব পাৰে নেকি? আচলতে এইবিলাকতো তেওঁলোকৰ প্ৰশাসন মাত্ৰ, আৰু তেওঁলোকে প্ৰকৃতাৰ্থত এটি দাংগা ইয়াতে বিচাৰিছে আৰু ইয়াতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি হিন্দু মুছলমানৰ ৰক্তাক্ত এটি দিন তেওঁলোকে বিচাৰিছে, আৰু যাৰ কাৰণে তেওঁ এই ধৰণৰ সিদ্ধান্ত ল'বলৈ কোনো ধৰণৰ ইফাল সিফাল ভবা নাই। আৰু ইয়াৰ সুদূৰ প্ৰসাৰী ফল কেনেকুৱা হ'ব? এটা বন্দুক লোৱা জাতিত যদি অসমীয়া জাতিক পৰিণত কৰিব বিচাৰিছে আৰু বন্দুক লৈ যদি নিজৰ আত্মসুৰক্ষা কৰিব লাগে, তেনেহ'লে এই সমাজত আচলতে প্ৰয়োজনটো কি আছিল? এই সমাজত যি সময়ত শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত মানুহৰ প্ৰয়োজনীয়তাটো আছিল, মানুহৰ ৰাস্তা ঘাট ভাল কৰিব লাগিছিল, মানুহৰ অধিকাৰৰ কাৰণে আইনৰ কটকটীয়া শাসন হ'ব লাগিছিল, মানুহৰ নিৰাপত্তাৰ কাৰণে চাৰিওপিনে ছাৰ্ভিলেঞ্চ থাকিব লাগিছিল, সেই সময়ত মানুহৰ হাতত বন্দুক দিব লগা হৈছে। এয়া বন্দুকী ৰাজ্যত পৰিণত কৰাটো আমি কোনোপধ্যে মানি নলওঁ। আমি ধিক্কাৰ জনাইছোঁ, কেবিনেটৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ আমি আহ্বান জনাইছোঁ।